নিশ্চয়কৈ জুবি ক'ব লাগিব এজন উদীয়মান শিল্পী আজি হঠাৎ আচলতে নোহোৱা হৈ গ'ল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৰেশ্বৰৰ সেই গাঁওখনত সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য এতিয়া আচলতে কিছু সময় পিছত মৰণোত্তৰ পৰীক্ষা কৰি আনি ইতিমধ্যে পঞ্চভূতত মিলি হৈ গ'ল নিশামণি হালৈ আৰু মই সামগ্ৰিকভাৱে ক'ব লাগিব এইগৰাকী উদীয়মান যি শিল্পী এই শিল্পীগৰাকী আচলতে এখন মধ্যঘৰৰ পৰিয়াল আছিল আৰু তেখেতসকলৰ মাত্ৰ দুটাই সন্তান আছিল এজন ল'ৰা আৰু এজনী ছোৱালী আৰু ইতিমধ্যে আচলতে যথেষ্ট প্ৰতিভাশালী আছিল এইগৰাকী নিশামণি কিন্তু নিয়তিৰ এক আচলতে পৰিহাৰ বুলি ক'ব লাগিব এনেধৰণৰ পৰিৱেশৰ মাজত আজি আচলতে সকলোকে কন্দুৱাই গুচি গ'ল নিশামণি ভাল এজন নামৰ পাঠিকাও আছিল নিশামণি আৰু এনেধৰণে এই গাঁৱৰ লোকসকল আছে সকলোৱে আচলতে আজি শোকত মিয়মান হৈ পৰিছে আৰু সমগ্ৰ এই গাঁওখনত আচলতে এতিয়া প্ৰতিজন লোকৰে চকুত চকুলো আৰু তেখেতসকল আছে মই এইসকল লোক আছে মই জানিম দাদা যিহেতুকে ইতিমধ্যে হয়তো সৎকাৰ কৰা হ'ল সৎকাৰ অৱশ্যে এতিয়াও শেষ হোৱা নাই সৎকাৰ চলি আছে শেষ হ'ব এনেই এতিয়াতো সাতটামান বজাত শেষ হ'ব লাগে এতিয়া ক'ব গ'লে বৰ দুখৰ কথা আৰু এতিয়া বিহু গাব যায় মানুহটো যেনেকৈ গৈছিল সেনেকৈ ঘূৰি আহি নাপালে এতিয়া অকস্মাত মৃত্যু সাৱটি ল'ব লগা হ'ল এইটো বৰ দুখৰ কথা আৰু এতিয়া আমি চবেই দুখ পাইছোঁ এই অঞ্চলটোত এটা শোকৰ চাপ পৰিছে সেইখিনি কৈছোঁ নিশ্চিতভাৱে ইতিমধ্যে যে সৎকাৰৰ কাম আৰম্ভ কৰি চলি আছে আৰু এয়া আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু আচলতে এই গাঁওখনত এতিয়া শোকত আচলতে মিয়মান হৈ পৰিছে আৰু যথেষ্ট বিশেষকৈ তেখেত এজন নাচনীও আছিল আনহাতে তেখেতে কি গান গাইছিল বা কি কৰিছিলে কেনেধৰণৰ প্ৰতিভা আছিল আমাৰ নিশামণি গানটো বহুতেই গাইছিল আৰু প্ৰতিভাও আছিল ভাষাৰে বুজাব নোৱাৰি আৰু কিমান কি কৰিছিল আৰু মোৰ হেৰি ক'বৰ ভাষা নাই আৰু কি ক'ম আপোনালোকক মানে কি গাঁওখন হেৰি কৰিছিল উজ্জ্বল ধ্ৰুৱতৰাৰ নিচিনা হৈ আছিল এটা বস্তু আমাৰ সম্পদ আছিল জাতীয় সম্পদ বুলি ক'ব লাগিব সেয়ে মোৰ ক'ব লগা নাম চাম গাইছিলে চব গাইছিলে চব সাংস্কৃতিৰ লগত জড়িত আছিলে পঢ়া শুনা কিমান আছিল পঢ়াত অলপ কেঁচা বাৰু মেট্ৰিক দিছিল নেকি নাজানো মেট্ৰিক দিছিল কিন্তু পঢ়া ক্ষেত্ৰত হেৰি আছিল কিন্তু বাকী চব ক্ষেত্ৰত আগবঢ়োৱাই আছিল হয় জুবি পৰিৱেশ মই দেখুৱাই আছোঁ প্ৰত্যেকে আচলতে এই ধৰণে এগৰাকী এই অঞ্চলৰ এজন সম্পন্ন এজন আছিল নিশামণি আৰু এই নিশামণিয়ে আচলতে নাম বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাকত বা যিকোনো সাংস্কৃতিক হেৰিবিলাকত তেখেতৰ যথেষ্ট অগ্ৰণী ভূমিকা আছিল যোৱাকালি ভাস্কৰজ্যোতি বিহুৱা দলৰ হৈ ইতিমধ্যে বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰি আছিল আৰু সামগ্ৰিকভাৱে আমি দেখুৱাইছোঁ আচলতে ইয়াত কোৱাৰ আৰু ভাষা নাই ইয়াত কি ধৰণে আচলতে কাক কেনেধৰণে আমি সুধিম নিশামণিৰ কথা আমি কি ধৰণে আচলতে জানিম ইয়াত আচলতে সেই পৰিৱেশ নাই সকলোৱে আচলতে এক শোকত মিয়মান হৈ আছে আৰু এনেধৰণৰ পৰিৱেশে বিৰাজ কৰি আছে যেন এই গাঁওখনত এক শূন্যতাই বিৰাজ কৰিছে আজি এই ধৰণৰ পৰিৱেশ আৰু সকলোকে ইতিমধ্যে এয়া সামগ্ৰিক পৰিৱেশ আমি জুবি দেখুৱাই আছোঁ কোনো ভাষাৰে বুজাব নোৱাৰি এজন উদীয়মান শিল্পী আৰু এই উদীয়মান শিল্পীজনৰ এই অকাল মৃত্যুত এইখন গাঁৱে নহয় সমগ্ৰ অঞ্চলটোৱে বা জাতিটোৰ এটা ক্ষতি উঠি অহা যুৱতীগৰাকীৰ এই ধৰণৰ এজন ভাল প্ৰতিভাশালী ব্যক্তি আছিল কি বিহু নাচ কি আচলতে নামৰ পাঠিকা আছিলে তেখেত সুন্দৰ ধৰণে তেখেতে আচলতে পৰিৱেশন কৰিছিলে তেখেতৰ যি ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে ছ'চিয়েল মিডিয়াত সেইসমূহ তেখেতে ভাইৰেল হৈ আছে আমি সকলো আপোনাক ধন্যবাদ জনাইছোঁ সেই পৰিৱেশ আমাক পোনপটীয়াকৈ দেখুৱাৰ বাবে স্বাভাৱিকতেই আচলতে ঘৰৰ একমাত্ৰ জীয়ৰী আৰু প্ৰতিভাশালী এগৰাকী যুৱতীক আচলতে হেৰুৱাই কেৱল পৰিয়ালবৰ্গই নহয় সমগ্ৰ আচলতে অঞ্চলটোৱে শোকৰ চাপ পৰিছে সমান্তৰালকৈ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এগৰাকী বিহুৱতীয়ে নহয় নামতী হিচাপেও যিহেতু যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল নিশামণি হালৈ সামাজিক মাধ্যমত যথেষ্ট নিজৰ যি প্ৰতিভা সেয়া প্ৰতিভা বিকাশ কৰিছিল বা প্ৰতিভা দেখুৱাইছিল আৰু যাৰ বাবে জনপ্ৰিয় হৈ পৰিছিল সামাজিক মাধ্যমতো আৰু আজিৰ দিনটোত সেইগৰাকী যুৱতী নিশামণি হালৈ মৃত্যুৱে আচলতে স্বাভাৱিকতেই এক শোকৰ চাপ পেলাইছে